বাইহাটা চাৰিআলিত পথাৰে পথাৰে কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰিছে কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক বাপুকন আলীয়ে। কৃষকসকলে চৰকাৰৰ তৰফৰ পৰা যোগান ধৰা বীজ বা অন্য সামগ্ৰী লাভ কৰিছেনে নাই সেই বিষয়েও বুজ লয় বাপুকন আলীয়ে। বাপুকন আলীয়ে পথাৰে পথাৰে গৈ কৃষকসকলক কোচ ৰাজবংশীসকলৰ গামোচাৰ লগতে একোখনিকৈ কাঁচি বিতৰণ কৰে। লগতে খেতিয়কসকলৰ লগত ধান চপোৱা কাৰ্যও সমাপন কৰে। বাইহাটা চাৰিআলিৰ পৰা ৰাজীৱ শৰ্মাৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। কাঁচি বিতৰণ কৰিলোঁ। আমাৰ অসমীয়া শেষ কোচ ৰাজবংশী যিখিনি গামোচা আছে গামোচা দি দিলোঁ, আখেলাৰ দিলোঁ, মুৰিল্লাৰি দিলোঁ, তাৰপিছত পানী বটল দিলোঁ। মোৰ ফালৰ পৰা এটা সন্মান দিছোঁ। মই চৰকাৰ নহয়, মই কোনো ডাঙৰ মানুহ নহয়, মই এজন খেতিয়ক। যিখিনি মোৰ ফালৰ পৰা পাৰিছোঁ সেইখিনি এটা সন্মান দিছোঁ তেখেতসকলক। মই ইয়াত কোনো বেলেগ ধৰণে দিয়া নাই। সন্মান যাতে তেখেতসকলে এটা সন্মান পায়, তেখেতসকলে উৎসাহিত হয়। খেতিয়কে যে সমাজে সন্মান কৰিলে খেতিয়কখিনি কিমান উৎসাহিত হয় আজি ইয়াত আহি মই বুজিছোঁ। চৰকাৰৰ পৰা কৃষক প্ৰধানমন্ত্ৰী কৃষক সন্মান আঁচনি, সেই সন্মান আঁচনি তেখেতসকলে পাইছেনে নে মধ্যভোগী পাইছে? আজি ইয়াত জলসিঞ্চনৰ নোহোৱাৰ কাৰণে উপযুক্তভাৱে যিখিনি তেখেতসকলে ফল পাব লাগিছিল সেই ফলখিনি পোৱা নাই। তেখেতসকলে যিমান কষ্ট কৰিছে যিখিনি পাব লাগিছিল সেইখিনি পাব নাই। আমাৰ কথা হ'ল যে এনেকুৱা ধৰণৰ যে পাঞ্জাৱৰ খেতিয়কে যেতিয়া প্ৰত্যেকটো সমাজত স্থানত আগস্থান পায়, আমাৰ অসমৰ খেতিয়কে কিয় নাপায়? আজি আমি মঞ্চখন উদ্বোধনী কৰোঁতে খেতিয়কৰ দ্বাৰা কিয় নকৰোঁ? বৃক্ষৰোপণ কৰোঁতে খেতিয়কৰ দ্বাৰা কিয় নকৰোঁ? বিভিন্ন অনুষ্ঠানত খেতিয়কক আগস্থান দিব কিয় নোৱাৰোঁ? খেতিয়কৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ কিয় হ'ব নোৱাৰে? খেতিয়কৰ ল'ৰা ছোৱালী DC SP কিয় হ'ব নোৱাৰে? কিন্তু সেই যিখিনি সন্মান খেতিয়কসকলক দিব লাগে আমি দিব পৰা নাই, সমাজে তেখেতসকলক দিব পৰা নাই। আৰু তেখেতসকলৰ যিখিনি অভাৱ, সেই অভাৱখিনি কোনোদিনে খেতি পথাৰত নুমি কেনে তেখেতসকলে খবৰ ল'ব অহা নাই। আমি সেইকাৰণে আহিছোঁ। মই নিজে খেতি কৰিছোঁ, ছজনাৰ পৰা মিঠা তুলসীৰ পৰা তৰমুজৰ পৰা মাকেৰ পৰা বিভিন্ন খেতি মই কৰি আছোঁ। দলীয়ভাৱে নাই, সামাজিকভাৱে আহিছোঁ। সমাজৰ কাম কৰিম বুলি আহিছোঁ। দলটো পিছত, ফাৰ্ষ্ট সমাজ আগত। সমাজৰ হৈ সদায় কাম কৰিম। আজি দল আছে কালি দল নাথাকিব, আজি কাৰোবাৰ চৰকাৰ আছে কালি নাই, কিন্তু সমাজ ব্যৱস্থাত আমি সদায় থাকিম, সমাজৰ হৈ সদায় কাম কৰি যাম।